বিশ্ব ক্ৰীড়াৰ সৰ্বোচ্চ মঞ্চলৈ ঘূৰি আহিল ক্ৰিকেট। এক শতিকাৰো অধিক সময়ৰ অপেক্ষাৰ অন্ত পৰিল। 2028 লছ এঞ্জেলছ অলিম্পিকত অন্তৰ্ভুক্ত হৈছে ক্ৰিকেট। শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিয়ে ঘোষণা কৰিছে 2028 অলিম্পিকত ক্ৰিকেটৰ মেচসমূহৰ সূচী। সেই অনুসৰি এইবাৰ অলিম্পিকত মুঠ 17 দিন ধৰি পুৰুষ আৰু মহিলাৰ মেচসমূহ অনুষ্ঠিত হ'ব। 128 বছৰৰ পিছত অলিম্পিকত পুনৰ অন্তৰ্ভুক্ত হোৱা ক্ৰিকেট প্ৰতিযোগিতা এইবাৰ T20 ফৰ্মেটত খেলা হ'ব। প্ৰতিটো দলতেই 15 জন সদস্য থাকিব, অৰ্থাৎ মুঠ 90 জন পুৰুষ আৰু 90 গৰাকী মহিলা ক্ৰিকেটাৰে অলিম্পিকত অংশগ্ৰহণ কৰিব পাৰিব। অৱশ্যে অলিম্পিকত অংশগ্ৰহণ কৰিবলগীয়া দলসমূহৰ অৰ্হতাৰ পৰ্যায় সন্দৰ্ভত এতিয়াও ঘোষণা কৰা হোৱা নাই। মন কৰিবলগীয়া যে ক্ৰিকেটৰ আটাইতকৈ চমু ফৰ্মেটত বিশ্বৰ বহুকেইখন দেশে খেলি আহিছে। তাৰ মাজৰ পৰা মাত্ৰ 6খন দেশেহে অলিম্পিক খেলিব। আয়োজক হিচাপে আমেৰিকাৰ দলটোৱে পোনপটীয়াকৈ যোগ্যতা অৰ্জন কৰিব। সেয়ে বাকী 5খন দেশেহে নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে প্ৰতিযোগিতালৈ যোগ্যতা অৰ্জন কৰিব। অৱশ্যে অলিম্পিকৰ অৰ্হতাৰ পৰ্যায় কেনেধৰণৰ হ'ব সেয়া এতিয়াও নিশ্চিত হোৱা নাই যদিও লছ এঞ্জেলছ অলিম্পিকৰ আয়োজক সমিতিয়ে ক্ৰিকেটৰ প্ৰতিযোগিতাৰ তাৰিখ ঘোষণা কৰিছে। তেওঁলোকে জনোৱা অনুসৰি 2028 চনৰ 12 জুলাইৰ পৰা ক্ৰিকেট প্ৰতিযোগিতা আৰম্ভ হ'ব। পুৰুষৰ 20 জুলাই আৰু মহিলাৰ 29 জুলাইত অনুষ্ঠিত হ'ব পদক অৰ্জনৰ মেচ। জানিব পৰা মতে 2028 অলিম্পিক ক্ৰিকেটৰ পৰ্মুনাৰ এখন অস্থায়ী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। এই ঠাইখন লছ এঞ্জেলছৰ পৰা 50 কিলোমিটাৰ দূৰত্বত অৱস্থিত। ক্ৰিকেটৰ মেচসমূহ স্থানীয় সময় অনুসৰি পুৱা 9 বজাৰ পৰা সন্ধিয়া 6:30 আৰম্ভ হ'ব, অৰ্থাৎ ভাৰতীয় সময় অনুসৰি নিশা 9:30 বজাত আৰু পিছদিনা পুৱা 7 বজাত খেলসমূহ অনুষ্ঠিত হ'ব। এইবাৰ অলিম্পিকত ভাৰতীয় দলটোৱে অংশগ্ৰহণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। 2024 আমেৰিকাত অনুষ্ঠিত হোৱা T20 বিশ্বকাপত ভাৰত চেম্পিয়ন হৈছিল। আমেৰিকাৰ পৰিৱেশত ভাৰতে খেলাৰ অভিজ্ঞতাও আহৰণ কৰিছে। সেই অনুসৰি অলিম্পিকত ভাৰতে ক্ৰিকেটৰ জৰিয়তে আন এক সফলতা আহৰণ কৰিব পাৰিব বুলি দৃঢ় বিশ্বাসী হৈ আছে অনুৰাগীসকল। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।